মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ ৰুৰেল ডেভেলপমেণ্টৰ যিখন জেনেৰিক পেপাৰ হয় BA ছেকেণ্ড ছেমিষ্টাৰ তাৰ এখন চেম্পল পেপাৰ লৈ আহিছোঁ। যেহেতু তোমালোকৰ ৰুৰেল ডেভেলপমেণ্টৰ যিখন জেনেৰিক পেপাৰ হয় সেইখন হৈছে ৰুৰেল ছ'চাইটি এণ্ড ইকনমি অফ ইণ্ডিয়া। গতিকে এইখন পেপাৰটো তোমালোকৰ টোটেল 60 মাৰ্কছ আহিব, 2 ঘণ্টা সময় পাবা। আৰু এই পেপাৰখনত তোমালোকৰ টোটেল 4টা ইউনিট আছে আৰু এই 4টা ইউনিটৰ পৰা মিক্স আপ কৰি তোমালোকৰ কিছুমান কুৱেশ্যন আহিব। অলৰেডি মই ইয়াৰ চেম্পল পেপাৰো দিলোঁ আৰু গোটেই ইউনিটবোৰৰ কুৱেশ্যন এনচাৰো কৰি দিলোঁ আৰু প্ৰিভিয়াছ পেপাৰ যিখন হৈছে তাৰো কুৱেশ্যন এনচাৰ ছল্ভ কৰি দিছোঁ। গতিকে তোমালোকে চাগে পাইছাই, যদিও নাই পোৱা মই পুনৰ তোমালোকৰ কাৰণে এখন চেম্পল পেপাৰ লৈ আহিছোঁ, যে চাবাচোন পেপাৰখন কেনেকুৱা হয়। এতিয়া ইয়াত কেইবাটাও কুৱেশ্যন 1 নম্বৰীয়া দিছোঁ, 8 নম্বৰীয়া 8টা কুৱেশ্যন, গতিকে হয় 8টা নহয় 6টা এনেকুৱা ধৰণে আহিব। এতিয়া ইয়াত তোমালোকৰ প্ৰত্যেকটো ইউনিটৰ পৰা মিক্স আপ কৰি এনেকুৱা ধৰণে আহিব পাৰে যে পৰিয়াল এটা সামাজিক সংস্থা হয়নে নহয়, গতিকে এইটো হয়। তাৰপিছত কিছুমান কোটেশ্যন দিব পাৰে, মেৰেজ ইজ এ ছ'চিয়েলি এপ্ৰুভ ৱে অফ ইষ্টাব্লিছিং এ ফেমিলি অফ প্ৰক্ৰিয়েশ্যন হু ছেড দিছ। গতিকে এনেকুৱা ধৰণৰ কিছুমান কোটেশ্যন দিব, কোনে কৈছিলে, এইটো গিলিন আৰু গিলিনে কৈছিলে। গতিকে এনেকুৱা ধৰণে তোমালোকৰ আহিব পাৰে কুৱেশ্যনবোৰ। তাৰপিছত প্ৰাপ্তবয়স্ক শিক্ষা মানে কি, প্ৰাপ্তবয়স্ক শিক্ষাৰ ওপৰত কেইবাজনেও সংজ্ঞা দিছে, তাৰ ভিতৰত মই 2জনমানৰ সংজ্ঞা উঠাই দিছোঁ। তোমালোকে যিটোৱে সহজ পোৱা সেইটোৱে তোমালোকে লিখিবলৈ চেষ্টা কৰিবা। এতিয়া ইয়াত ব্ৰাইছানৰ মতে কৈছে যে প্ৰাপ্তবয়স্ক শিক্ষাত অন্তৰ্ভুক্ত থাকে শৈক্ষিক উদ্দেশ্যৰ সৈতে সকলে কাৰ্যকলাপ জীৱনৰ সাধাৰণ ব্যৱসায়ত যিসকলে বৌদ্ধিক বিকাশ প্ৰাপ্ত কৰিবলৈ তেওঁলোকৰ কিছু অংশ ব্যৱহাৰ কৰে। বা আৰ্নেষ্ট বাৰ্কাৰৰ মতে প্ৰাপ্তবয়স্ক শিক্ষা হৈছে কাম আৰু জীৱন ধাৰণৰ প্ৰক্ৰিয়াৰ সৈতে একেলগ কৰিবলগীয়া এক পাঠ্যক্ৰম। গতিকে ইয়াত কেইবাজনেও সংজ্ঞা দিয়া হৈছে, যিজনৰে সংজ্ঞা তোমালোকৰ সহজ যেন লাগে সেইজনে তোমালোকে লিখিবা। তাৰপিছত আহিব পাৰে যে ভাৰতবৰ্ষত কেতিয়া প্ৰথম ঔদ্যোগিক নীতি গ্ৰহণ কৰা হৈছিল। ভাৰতবৰ্ষত প্ৰথম ঔদ্যোগিক নীতি গঠন কৰা হৈছিলে বা গ্ৰহণ কৰা হৈছিলে 1948 চনত। সেউজ বিপ্লৱৰ পিতৃ বুলি কাক কোৱা হয়? সেউজ বিপ্লৱৰ পিতৃ হৈছে ডক্টৰ MS স্বামীনাথনক। তাৰপাছত মাতৃৰ মৃত্যুৰ হাৰ কাক বোলে, শিশুৰ মৃত্যুৰ হাৰ কাক বোলে। গতিকে এইখিনি যিকেইটা তোমালোকৰ পইণ্ট আছে সেইখিনিৰ ওপৰত তোমালোকৰ কুৱেশ্যন আহিব পাৰে। গতিকে মই মাতৃৰ মৃত্যুৰ হাৰ কাক বোলেতো দিছোঁ, তোমালোকে লিখি ৰাখিবা। গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। তাৰপাছত তোমালোকক পাৰ্চেণ্টেজ ৱাইজ কিছুমান আহিব পাৰে, যে এনৰেগাৰ মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গেৰাণ্টি এক্টৰ মুখ্য উদ্দেশ্য কি? উদ্দেশ্য বহুত আছে, তাৰ ভিতৰত মুখ্য উদ্দেশ্য হ'ল যিসকল নিবনুৱা তেওঁলোকৰ প্ৰত্যেকটো পৰিয়ালৰে অন্ততঃ এজনক 100 দিনৰ মজুৰিৰ ব্যৱস্থা বা কামৰ ব্যৱস্থা কৰি দিয়াটো বা নিশ্চিত কৰি দিয়াটোৱে হৈছে মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গেৰাণ্টি এক্টৰ মুখ্য উদ্দেশ্য। গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। বা কিমান পভাৰ্টি আছে, হোৱাট ইজ দ্য পাৰ্চেণ্টেজ অফ পভাৰ্টি ইন ইণ্ডিয়া? পভাৰ্টি হৈছে 5.30% আছে। গতিকে এনেকুৱা ধৰণৰ পাৰ্চেণ্টেজ ৱাইজো কিছুমান তোমালোকৰ কুৱেশ্যন আহিব পাৰে। হোৱাট ইজ দ্য লিটাৰেচি ৰেট অফ ইণ্ডিয়া, হোৱাট আৰ দ্য মৰ্টেলিটি ৰেট অফ ইণ্ডিয়া, হোৱাট ইজ দ্য ফাৰ্টিলিটি ৰেট অফ ইণ্ডিয়া, বা হোৱাট ইজ দ্য ইনফেণ্ট মৰ্টেলিটি ৰেট অফ ইণ্ডিয়া। এনেকুৱা কিছুমান তোমালোকে ডাটাবেছ কুৱেশ্যন চাই ৰাখিবা, যাতে তেনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে তোমালোকে উত্তৰ লিখিব পাৰা। তাৰপিছত প্ৰত্যেকটো ইউনিটৰ পৰা কিছুমান চমু টোকা আহিব, সেইখিনি হৈছে গ্ৰাম্য সমাজত স্বজন পদ্ধতিৰ গুৰুত্বৰ বিষয়ে আহিব পাৰে, অপাৰেশ্যন ব্লেকবৰ্ডৰ বিষয়ে চমুকৈ লিখিবলৈ আহিব পাৰে, শিশুৰ মৃত্যুৰ হাৰৰ বিষয়ে আহিব পাৰে, শস্যৰ উৎপাদনৰ ধৰণ ক্ৰপিং পেটাৰ্ণৰ ওপৰত আহিব পাৰে, মহাত্মা গান্ধীৰ ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আইনৰ বিষয়েও তোমালোকক চমুকৈ লিখিবলৈ আহিব পাৰে। গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ তোমালোকৰ হয় 3 নম্বৰ বা 4 নম্বৰৰ ভিতৰত লিখিবলৈ আহিব। আৰু তাত তোমালোকৰ মাৰ্কছৰ ওপৰত নিৰ্ভৰ কৰি কুৱেশ্যনটো হয় 3টা নহয় 4টা কৰিব লাগিব। সেইটো তোমালোকে চাই ল'বা, গম পাবাই পেপাৰখন দিয়াৰ লগে লগে। তাৰপিছত প্ৰত্যেকটো ইউনিটৰ পৰা এটা লং কুৱেশ্যন আহিব। কুৱেশ্যনবোৰ এনেকুৱা ধৰণে আহিব পাৰে, গ্ৰাম্য সামাজিক সংস্থা মানে কি, ইয়াৰ বৈশিষ্ট্যসমূহৰ বিষয়ে আলোচনা কৰে, জাতি ব্যৱস্থাই ভাৰতীয় সমাজত কেনেধৰণৰ অৰ্থনৈতিক অসমতাৰ সৃষ্টি কৰিছে উদাহৰণসহ বুজাই দিয়া, ভাৰতবৰ্ষত শিক্ষাৰ ঐতিহাসিক পটভূমি সম্পৰ্কে আলোচনা কৰা, স্বাস্থ্যৰ অৰ্থ লিখা, ভাৰতৰ ৰাষ্ট্ৰীয় স্বাস্থ্য নীতি সম্পৰ্কে আলোচনা আগবঢ়োৱা। গতিকে এনেকুৱা ধৰণৰ প্ৰত্যেকটো ইউনিটৰ পৰা দুটা কুৱেশ্যন আহিব, যিটোৱে তোমালোকে পাৰা ভালকৈ লিখিবা। গ্ৰাম্য উন্নয়নত ক্ষুদ্ৰ আৰু কুটীৰ শিল্পই কিদৰে প্ৰভাৱ পেলায় আলোচনা কৰা, জৈৱিক কৃষি কি, জৈৱিক কৃষিয়ে বহনক্ষম কৃষিত কেনেধৰণে প্ৰভাৱ পেলায় বা সহায় কৰে উল্লেখ কৰা,
ভাৰতবৰ্ষত নিবনুৱা আৰু দৰিদ্ৰতাৰ সমস্যা অৰ্থনৈতিক উন্নয়নৰ প্ৰধান প্ৰতিবন্ধক ব্যাখ্যা কৰা বা ভাৰতবৰ্ষৰ দৰিদ্ৰতা দূৰীকৰণৰ বাবে বা নিবনুৱা সমস্যা দূৰীকৰণৰ কাৰণে কি আঁচনি গ্ৰহণ কৰিব পাৰি লিখা বা দৰিদ্ৰতাৰ কাৰণ কি লিখা বা নিবনুৱাৰ কাৰণ কি লিখা এনেকুৱা ধৰণৰ কিছুমান ৰিলেটেড কুৱেশ্যন তোমালোকে মনত ৰাখিবা যাতে যি ধৰণৰ কুৱেশ্যনেই নহওক তোমালোকে কৰিব পাৰিবা গতিকে এনেকুৱা ধৰণে কেইটামান মই কুৱেশ্যন ছেট কৰি দিছোঁ আৰু তোমালোকে খালি কনফাৰ্ম নহ'বা যে মই দিয়া কুৱেশ্যনকেইটা এজে হ'ল আহিব কিন্তু এনেকুৱা টাইপৰ কুৱেশ্যনবোৰে তোমালোকৰ পৰীক্ষাত আহিব গতিকে এইখিনি কৰি ছল্ভ কৰিবা যাতে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে তোমালোকে কৰিব পাৰা লগতে মই তোমালোকৰ যোৱা বছৰ পেপাৰখনো দি দিছোঁ আৰু অলৰেডি এই পেপাৰখন মই কুৱেশ্যন এনচাৰ ছল্ভ কৰি ভিডিঅ' বনালোঁ তোমালোকে চাব পাৰা এতিয়া কোনোবাই নাই পোৱা বুলি পেপাৰখন মই পুনৰ দি দিছোঁ কাৰণ এইখন পেপাৰো তোমালোকে চাবা যিহেতু প্ৰিভিয়াছ পেপাৰখন চোৱাটো বহুত প্ৰয়োজন তাৰ দুই এটা কুৱেশ্যন কমন অহাৰো সম্ভাৱনা থাকে আৰু লগতে পেপাৰখনৰ পেটাৰ্ণটো কেনেকুৱা সেইটো কথাও তোমালোকে গম পাই যাবা গতিকে এখন যোৱা বছৰৰ পেপাৰ যদি তোমালোকে পাইছা ভালেই কথা যদি কোনোবাই এতিয়াও পোৱা নাই চোৱা নাই তেতিয়াহ'লে এখন পেপাৰো তোমালোকে চাই ল'বা তাৰপিছত তোমালোকৰ যিহেতু 4টা ইউনিট আছে 4টা ইউনিটৰ প্ৰথমৰ যিটো ইউনিট আছে সেই ইউনিটটোত তোমালোকৰ গ্ৰাম্য সামাজিক সংস্থাৰ বিষয়ে লাগিব এতিয়া গ্ৰাম্য সামাজিক সংস্থাৰ বিষয়ে তোমালোকৰ তাত পৰিয়ালৰ কথা আহিব বিবাহৰ কথা আহিব স্বজন পদ্ধতি হ'ব জাতি ব্যৱস্থাৰ কথা আহিব গতিকে এই গোটেই বস্তুখিনি তোমালোকে মিক্স আপ কৰি পঢ়িবা বা থ'ৰ ৰিডিং কৰিলে পাৰিবাই পঢ়িবা আৰু যিহেতু তোমালোকৰ অলৰেডি কিতাপ ওলাইছে সেইকাৰণে তোমালোকৰ ইমান দিগদাৰ নাই কিতাপখন ভালকৈ থ'ৰ পঢ়ি যাবা তাৰপিছত 2 নম্বৰ যিটো ইউনিট হৈছে গ্ৰাম্য অঞ্চলত শিক্ষা আৰু স্বাস্থ্যৰ কথা আহিছে তাত প্ৰাপ্তবয়স্কৰ শিক্ষা প্ৰাথমিক শিক্ষা এডাল্ট এডুকেশ্যন যিটো নাৰী শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া হৈছে ভাৰতবৰ্ষত স্বাস্থ্যৰ সূচক নৱজাত শিশুৰ কথা দিয়া হৈছে যিটো ইনফেণ্ট মৰ্টেলিটি ৰেট মেটাৰ্নেল মৰ্টেলিটি ৰেট এইকেইটা বিষয়ে তোমালোকে শ্বৰ্ট নোট টাইপত চাবা যাতে তোমালোকৰ আহিলে কমন লিখিব পাৰা বা ভাৰতীয় ৰাষ্ট্ৰীয় স্বাস্থ্য নীতিৰ বিষয়ে চাবা কি নীতি নতুন নীতি ইনক্লুড কৰিছে নেকি আৰু 3 নম্বৰ যিটো ইউনিট দিছে কৃষি আৰু গ্ৰাম্য উন্নয়ন ভূমি সংস্কাৰ সেউজ বিপ্লৱ শস্য উৎপাদনৰ ধৰণ গতিকে তোমালোকে সদায় পৰীক্ষাত পঢ়ি যাওঁতে সিলেবাছখন ফ'ল' কৰিবা আৰু সিলেবাছ ৱাইজ গোটেই বস্তুখিনি এবাৰ হ'লেও ৰিডিং কৰি যাবা তেতিয়া তোমালোকে যিকোনো কুৱেশ্যন আহিলে কৰিব পাৰিবা আৰু লাষ্টৰ যিটো ইউনিট হৈছে সেইটো হৈছে গ্ৰাম্য অঞ্চলত নিবনুৱা আৰু দৰিদ্ৰতা আৰু ইয়াত দৰিদ্ৰতা আৰু নিবনুৱাৰ কথা মেইনলি আছে আৰু দৰিদ্ৰতা আৰু নিবনুৱাই মেইন পইণ্ট আৰু সেই পইণ্টকেইটাৰ ওপৰতে যিকোনো এটা আহিব আৰু তাতে তোমালোকক কিছুমান আঁচনি দিয়া হৈছে দৰিদ্ৰতা আৰু নিবনুৱা দূৰীকৰণৰ কাৰণে ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযানৰ জৰিয়তে দৰিদ্ৰতা দূৰীকৰণ বা মহাত্মা গান্ধী ৰুৰেল এমপ্লয়মেণ্ট গেৰাণ্টি এক্টৰ দৰে দৰিদ্ৰতা দূৰীকৰণ সেই দুখনেই মেইন তোমালোকক আঁচনি দিছে আৰু দুইখন আঁচনিয়ে কি কৰিছে নিবনুৱা আৰু দৰিদ্ৰতা দুইটো দূৰীকৰণ কৰিছে গতিকে সেই বা দৰিদ্ৰতা কাক বোলে নিবনুৱা কাক বোলে দৰিদ্ৰতা হোৱাৰ কাৰণ কি বা নিবনুৱা কাৰণ কি আৰু দৰিদ্ৰতা দূৰীকৰণৰ কিছুমান আঁচনি বা নিবনুৱা দূৰীকৰণৰ কিছুমান আঁচনি প্ৰায় ওচৰা ওচৰিয়ে হ'ব গোটেই বস্তুখিনি খালি তোমালোকৰ প্ৰশ্নটোত যদি নিবনুৱা বুলি কয় নিবনুৱা কথা লিখিবা যদি দৰিদ্ৰতা বুলি কয় দৰিদ্ৰতাৰ কথা লিখিবা গতিকে মই তোমালোকৰ সুবিধাৰ্থে যিহেতু পৰীক্ষা তোমালোকৰ পালেহিয়ে পেপাৰ এখন ছেট কৰি দিছোঁ গতিকে তোমালোকে চাবা আৰু যদি কিবা কনফিউজন থাকে জনাবা আশা কৰোঁ তোমালোকৰ পৰীক্ষা ভালকৈ দিব পাৰা আৰু ভাল ধৰণে উত্তীৰ্ণ হ'ব পাৰা ধন্যবাদ